নমস্কাৰ। এয়া শুনিছেনে? একেবাৰে মচমচীয়াকৈ ঘৰত সহজতে এইদৰে এই নাস্তাটো বনাব পাৰিব। পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। এয়া দেখিছেনে? খুব সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই নাস্তাটো বনাবলৈ এয়া লৈছোঁ চিৰা। চিৰা মই এবাটি ভালদৰে ৩-৪ বাৰ ধুই এইদৰে অলপ তিয়াই থৈ দিছিলোঁ। এইদৰে কোমলি যাব লাগিব। এয়া দেখিছেনে? এইদৰে দিলে এইটো জোখত হ'ব লাগিব। এতিয়া মই এয়া মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে মই চিৰাখিনি দি দিম। মোটা মিহি চিৰা যিকোনো ল'ব পাৰিব। এতিয়া মই এটা আলু মিহিকৈ কাটি এইদৰে দি দিছোঁ। এই বাতিটোৰে মই চিৰা এবাটি তিয়াই থৈ দিছিলোঁ। একেটা বাতিৰে মই এবাটি দৈ দি দিছোঁ। এয়া মই ৬-৭টা জালুক দি দিছোঁ। ৩ ফুটা নহৰু দি দিছোঁ। আৰু আদা অলপ সৰুকৈ কাটি দি দিছোঁ। এয়া মই একেটা বাতিৰে জোখ দেখাই দিছোঁ। এবাটি দৈ দিছিলোঁ, এবাটি পানী দি এইখিনি মই ভালদৰে মিক্সিত গুড়ি কৰি ল'ম। এই গোটেইখিনি মই মিক্সিত গুড়ি কৰি ল'লোঁ। এইটো জোখত হৈ যাব, একেবাৰে মিহি হৈ যায়। এয়া দেখিছেনে? মই যিটো জোখত দি দিছোঁ দৈ আৰু পানী, সেইটো জোখত দি দিব। দৈ আপোনালোকে টেঙা দৈ দিলে আধা বাটি দি দিব। মোৰ এয়া টেঙা দৈ নহয়, সেইকাৰণে এবাটিয়ে দি দিছোঁ। আপোনালোকে ৰৈ মিক্সিত এইদৰে গুড়ি কৰি ল'ব। এবাৰতে নহয়, এবাৰ ৰ'ব আৰু মিক্সিটো চলাব। এইটো জোখত হৈ যায়। এতিয়া মই ইয়াৰ পৰা উলিয়াই ল'ম। দেখিছেনে? এইটো জোখত হৈ যাব। এতিয়া ইয়াতে মই 2-3 চামুচ জোখত এয়া আটা দি দিছোঁ। ময়দাও দিব পাৰে, ময়দা খালে। গোটেইখিনি মই ভালদৰে হাতেৰে এইখিনি মিলাই লওঁ। ভালদৰে এইখিনি ফেটি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি আটাখিনিৰ যাতে গোটা গোটা নাথাকে, এইখিনি সেইটো জোখত একেবাৰে ভালদৰে মিহি হোৱালৈ এয়া মই 3 মিনিট সময় ভালদৰে ফেটি ল'লোঁ। এয়া দেখিছেনে? ফুলি অহাৰ দৰে আহে। এইদৰে এইটো জোখত হৈ যাব। ইয়াত মই আধা চামুচ জোখত এয়া গোটা জিৰা দি দিছোঁ। এয়া আধা চামুচ হিং দি দিছোঁ। থাকিলে দিব, ফ্লেভাৰটো ভাল আহে। এইদৰে মই বস্তুখিনি দি থাকিম, গোটেইখিনি মিলাই থাকিম। মছলা আপোনালোকৰ সোৱাদ অনুযায়ী যি ভাল পায় তাকে দি দিব পাৰিব। মই ইয়াত বেছি মছলা নিদিওঁ। এয়া মই কেঁচা জলকীয়া দিছোঁ 2-3টা, মিহিকৈ কাটি দিব। এয়া ধনিয়া আৰু নৰসিংহৰ পাত মিহিকৈ কাটি দি দিছোঁ। গোটেই বস্তুখিনি এইদৰে মিহিকৈ কাটি দিব। ভালদৰে এয়া ফেটি লৈছোঁ। এয়া মই ডাঙৰ পিঁয়াজ এটা মিহিকৈ কাটি এইদৰে দি দিছোঁ। এই গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী দি দিম এয়া নিমখখিনিও ভালদৰে মিলাই লৈছোঁ। এইদৰে আধা চামুচ জোখত এয়া মই বেকিং চৌডা দি দিছোঁ। বেকিং পাউডাৰ নহয়, বেকিং চৌডা। ভালদৰে মিলাই লৈছোঁ। এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। এইদৰে মই দি গৈছোঁ।
খুব টেষ্টি, আপোনালোকে বনালে গমেই পাই যাব, বহুত বেছি সোৱাদ লগা হয়। আবেলি কেতিয়াবা এইদৰে ল'ৰা ছোৱালীয়ে নিমখীয়া খাব বিচাৰিলে এইদৰে বনাই দিবচোন। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাই আপোনালোকে ভাজিব। বেছি হাই কৰি দিলেও য'ত ভিতৰত নিসিজিব, আৰু ল' কৰি দিলে ৰিফাইনটো ভিতৰত বহুত সোমাই যাব। এতিয়া মই এইদৰে লুটিয়াই দি যাম। ছাইডটো ৰংচঙীয়া হৈ আহিলে এইদৰে লুটিয়াই দিব। এইদৰে ইলুটি শিলুটিকৈ মই এয়া ভাজি ল'লোঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। কাগজ এখিলাত থৈ দিব, ৰিফাইনটো তেতিয়া কাগজত লাগি ধৰিব। দ্বিতীয়বাৰো মই একেদৰে ভাজি ল'ম। এইদৰে দি দিছোঁ। আপোনালোকে সৰু সৰুকৈ বনালে কম কমকৈ দি দিব। এইখিনি বহুত বেছি ফুলি যায়। এয়া দেখিছেনে ফুলি আহিছে। এইদৰে যেতিয়া ছাইডবোৰ ৰংচঙীয়া হৈ আহিব, এইদৰে লুটিয়াই দি দিব। এয়া মই ইলুটি শিলুটিকৈ এইদৰে ৰংচঙীয়াকৈ ভাজি দিলোঁ। এয়া দেখিছে। এইদৰে মই গোটেইখিনি ভাজি ৰেডি, নাস্তা এয়া ৰেডি হৈ গ'ল। এয়া দেখিছেনে। এতিয়া মই আপোনালোকক এটা দেখাই দিম। শুনিছেনে, একেবাৰে মচমচীয়া হয়। আপোনালোকে এইদৰে বনাব। এয়া দেখিছে, ভিতৰটো একেবাৰে ছফ্ট। জালি জালি। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।